আজি আমাৰ এই পাঁচদুৱাৰ প্ৰাথমিক বিদ্যালয়ত মই আজি পৰিদৰ্শন কৰিলোঁ আৰু গোটেইখিনি সুন্দৰ ব্যৱস্থা ছাত্ৰ ছাত্ৰী যদিও কম মই আশা ৰাখিছোঁ যে ছাত্ৰ ছাত্ৰী কম হোৱাৰ মূলগত কেইবাটাও কাৰণ থাকে কাৰণ কিয় ছাত্ৰ ছাত্ৰী বেছি হ'ব লাগিলে প্ৰথম শ্ৰেণীৰ পৰা যদি আমি ছাত্ৰ লাগে তেতিয়াহ'লে নিশ্চিত ৰূপে তাৰ কাষত এটা অংগনবাড়ী চেণ্টাৰ থাকিলে অংগনবাড়ীৰ পৰা ওলাই আহি ছাত্ৰ ছাত্ৰীখিনিয়ে এই স্কুলত পঢ়িব পাৰে কিন্তু অংগনবাড়ীটো যদি নাথাকে বা অংগনবাড়ীৰ যদি সুবিধাটো নাথাকে তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰী অট'মেটিক কমি যায় ইয়াতে 40গৰাকী আছে শিক্ষয়িত্ৰী 3গৰাকী আছে সেইকাৰণে ইয়াতে পুৰণা যিটো অংগনবাড়ী চেণ্টাৰ আছিলে মই আজি CDPক মই মাতি আনি পেলাই ইয়াতে অংগনবাড়ী চেণ্টাৰ যাতে বনাব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিব দিলোঁ আমাৰ ছেফটিৰ কথা আছে কাৰণ কিয় একেবাৰে মূল পথৰ কাষতে স্কুলখন গতিকে বহুতে ভয় কৰে যে মূল পথৰ কাষত ওলাই গ'লে কেতিয়াবা এক্সিডেণ্ট হ'ব পাৰে মিউনিচিপালিটিক মই আজি দায়িত্ব অৰ্পণ কৰিলোঁ মিউনিচিপালিটি ইতিমধ্যে ফিটা তিটা লৈ পেলাই আহিলে তেওঁলোকে ৰবিবাৰৰ পৰা দেওবাৰৰ পৰা কাম আৰম্ভ কৰিব এখন অন্ততঃ তেওঁলোকে ৱাল এখন আমাক বান্ধি দিব তাৰপিছত মই আশা ৰাখিছোঁ প্ৰধান শিক্ষয়িত্ৰী SMDC আৰু শিক্ষয়িত্ৰীসকলে এই অঞ্চলত দাঁতিকাষৰীয়া প্ৰত্যেক ঘৰ মানুহৰ ঘৰত গৈ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য বা আচাৰ্যসকলে যেনেকুৱা মানুহ ঘৰে ঘৰে যায় সেই কামফালে ইয়াতে কৰিব লাগিব আৰু সেইটো যদি নকৰে 30টাতকৈ যদি কম হৈ যায় আল্টিমেটলি এই বিদ্যালয়খন বন্ধ হৈ যাবগৈ আৰু বন্ধ হৈ যোৱা মানে ৰাইজৰ একো ক্ষতি নহয় বন্ধ হৈ যোৱা মানে অসমীয়া মাধ্যমৰ এখন স্কুল বন্ধ হ'ব আৰু সকলোৱে বহুতে গালি পাৰে আমাক চৰকাৰক গালি পাৰে যে এখন স্কুল বন্ধ কৰি দিলে কিন্তু বন্ধ আমি যেতিয়া 10টা ল'ৰা লৈ পেলাইতো এখন স্কুল চলাব নোৱাৰোঁ কাৰণ অন্য ঠাইত ল'ৰা ছোৱালী বেছি আছে শিক্ষক দিব পৰা নাই গতিকে স্কুলখন যাতে বন্ধ নহয় আমাৰ স্কুলৰ প্ৰধান আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে স্থানীয় ৰাইজে স্থানীয় জনপ্ৰতিনিধিয়ে বা আমাৰ যিসকল বিশিষ্ট ব্যক্তি আছে সকলোৱে এইটো নৈতিক দায়িত্ব হ'ব লাগে যে যাতে তেওঁলোকৰ ল'ৰা ছোৱালীক যাতে পঢ়ায় ইয়াতে পঢ়োৱাৰ প্ৰাক মুহূৰ্তত 2টা ব্যৱস্থা মই কৰাই দিলোঁ আজি অংগনবাড়ী চেণ্টাৰটো কৰাই দিলোঁ ইয়াতে লগতে আপোনাৰ মানে ৱালখন কৰাই দিলোঁ মই ভাবোঁ যে প্ৰত্যেক নাগৰিকৰ সৰু সৰু ল'ৰা ছোৱালীসকলক অংগনবাড়ীত পঠাব লাগে মই নিজে ল'ৰা ছোৱালীক অংগনবাড়ীত পঠাইছিলোঁ কামৰূপৰ জিলা আয়ুক্তৰ ল'ৰাক অংগনবাড়ীত পঠায় এইখিনি পঠাব লাগে যে সৰুতে যদি ইংৰাজী স্কুলত যদি টাই মাৰি পেলাই এই যে কিট জি বা কিবা এনেকুৱা আছে তাত পঠাই দিয়াৰ লগে লগে তাৰ মানসিকতাটো পৰিৱৰ্তন হয় সি ভাবি লয় কি যে স্কুলত পঢ়া ল'ৰা ছোৱালীসকলে টাই পিন্ধা কিন্তু আমাৰ দুখীয়া মানুহ ল'ৰা ছোৱালীটো স্কুলত আহে গতিকে এইবোৰ অংগনবাড়ীত যিহেতু ধনী ল'ৰা ছোৱালী আহে দুখীয়াও আহে তেতিয়া সি সমাজখন বুজি পায় ভাৰতীয় সমাজখন বুজি পায় তাৰ মানসিকভাৱে প্ৰস্তুত হয় যে আমি সকলোৱে একত্ৰিত হৈ থাকিব লাগিব কোনোবা হয়তো দুখীয়া কোনোবাই ধনী কিন্তু সৰুৰে ক্লাছ 3 বছৰৰ পৰা যদি আমি সেইবোৰ স্কুলত দিওঁ তেতিয়া তাক মানসিকভাৱে গঢ় দিয়া হয় যেন দুখীয়াৰ লগত সম্পৰ্ক ৰাখিব নালাগে সেইকাৰণে প্ৰতিগৰাকী অভিভাৱক মই আহ্বান জনাইছোঁ যে যাতে তেওঁলোকে নিজৰ শিশুসকলক যাতে অংগনবাড়ীত যাতে প্ৰেৰণ কৰে ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ 2-হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285